লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ। মই সপোন আপোনালোকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান সময়ত মই উপস্থিত আছোঁ এখন বিশেষ পথাৰত। এখন সাধাৰণ পথাৰ নহয়, এখন আচলতে এটা বিদ্যালয়ৰ চৌহদ আৰু এই বিদ্যালয়ৰ চৌহদতে এক ব্যতিক্ৰমী কাৰ্যপন্থা আজি হাতত লোৱা দেখিবলৈ পোৱা গৈছে। যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ত আমি দেখিবলৈ পাইছোঁ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ পৰা ওলাই আহি এই প্ৰখৰ ৰ'দত তেওঁলোকে পথাৰত ভুই ৰুইছে। আচলতে অসমৰ যি উঠি অহা প্ৰজন্ম, এই প্ৰজন্মটোৱে মাটিৰ সৈতে কেনেদৰে সম্পৃক্ত হৈ থাকিব তাৰ এক উদাহৰণ হৈ পৰিছে চিনামৰা জাতীয় বিদ্যালয়। আজি চিনামৰা জাতীয় বিদ্যালয় সকলো ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ পথাৰত তেওঁলোকে ভুই ৰুইছে আৰু তেওঁলোকক ইয়াত সহযোগ কৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে, প্ৰধান শিক্ষকে, বিদ্যালয় কৰ্তৃপক্ষ সকলোৱে সহায় কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলেও অত্যন্ত আনন্দেৰে উলাহেৰে সৈতে তেওঁলোকে ইয়াত আহি ভুই ৰোৱা দেখিবলৈ পোৱা গৈছে। মই সামগ্ৰিক দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চিনামৰা জাতীয় বিদ্যালয়। চিনামৰা জাতীয় বিদ্যালয়ৰ ভিতৰৰ যি পৰিৱেশ, আচলতে এখন ব্যতিক্ৰমী বিদ্যালয়। কেৱল মাত্ৰ শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকল আবদ্ধ হৈ নাথাকি ছাত্ৰ ছাত্ৰীসকলে পথাৰলৈ আহিছে। ছাত্ৰ ছাত্ৰীসকলে পথাৰৰ যি পানী মাটিৰ সুবাসত তেওঁলোক উদ্ভাসিত হৈছে আৰু আমাৰ কৰ্মই ধৰ্ম, আচলতে এই যি নীতি, এই নীতি সৰুগত কৰি ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ পৰা ওলাই আহি পথাৰত তেওঁলোকে ভুই ৰোৱা দেখিবলৈ পোৱা গৈছে। মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথম কথা, চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি শ্ৰেণীত শিক্ষা লোৱা নাই, পথাৰত শিক্ষা লৈছে। আৰু কোৱা যায় যে নতুন শিক্ষানীতি মতে 2020 ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি মতে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰিক শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। কিন্তু চিনামৰা জাতীয় বিদ্যালয় 2002 চনৰ পৰা আমি ব্যৱহাৰিক শিক্ষা কৰি আহিছোঁ, এই ধৰণে খেতি পথাৰ কৰি আহিছোঁ। আমাৰ মূল তত্ত্বটোৱে হৈছে জ্ঞান আৰু কৰ্ম, ইয়ে আমাৰ মৰ্ম। আমি সেই ধৰণে কাম কৰি আহিছোঁ আৰু আজি ভুই ৰোৱা উৎসৱ, এই ধৰণে আমি এদিন ধান দোৱা উৎসৱো পাতিম আৰু এদিন খোৱা উৎসৱো পাতিম। সব আমি আচলতে ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ মাদকতা দিবলৈ আমি যত্ন কৰোঁ। এই শাওণৰ পথাৰৰ এই যি বোকা, এই শাওণৰ পথাৰৰ যি বোকা, এই বোকা যাতে ছাত্ৰ ছাত্ৰীসকলে ল'ব পাৰে, এই বোকাৰ যাতে যিটো গুণ, সেই গুণখিনি যাতে ইয়াৰ ভাল গুণখিনি আমি যাতে পাওঁ আৰু এজন কৃষকে কেনেকৈ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে সেই কথা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে জানিব লাগিব। তো সেইকাৰণে আমি কি কৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ লগত এই কৃষি কৰ্মক আমি যুক্ত কৰাওঁ। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।